আজি মেমৰ বাৰ্থডে আছিলে সেইকাৰণে আমি গোটেইগাল আহি মেমৰ ৰুম আহি পালোঁ বোলো মেমক সৰুকৈ এটা ছাৰপ্ৰাইজ দিওঁ পিছে মেমৰ বাৰ্থডে 14 নৱেম্বৰ তাৰিখে আছিলে কিন্তু মই ভিডিঅ'টো আহি আছোঁ 21 নৱেম্বৰ গম পাইছে ন মই কিমান এলেহুৱা বাৰু যি কি নহওক ধুনীয়াকৈ বেলুনখিনি সজাই লৈ কেকটো ৰেডি কৰি লৈছোঁ তাৰ পাছতে আমাৰ পখিলা কেইজনীয়ে ফটো উঠিবলৈ প'ষ্ট দি আছে তেনেকুৱাতে মেমে ফোন কৰিছে যে মেমে ৰুমলৈ আহি আছে আৰু আমি মেমক ছাৰপ্ৰাইজ দিবলৈ ৰখি আছোঁ এইফালে মেমক আমি কি গতি কৰি ল'ব লাগে ভিডিঅ'টো নিজেই চাই লওকচোন এইফালে প্ৰথম মেমে মিনি কেকটো কাটি লৈছে কাৰণ মিনি কেক কটাৰো এটা কিবা এটাতো মজা আছে হয় নহয় জনাবচোন তাৰ পাছতে এইফালে ডাঙৰ কেকটো কাটিব লওঁতে চাওক কি হৈছে এইখিনিতে কৈ দিছোঁ দেই মেমৰ এটা এক্সিডেণ্ট হৈছিলে এক্সিডেণ্টত মানে মেমৰ ভৰিত 7টা চিলাই পৰিছিলে গতিকে মেমে ভালকৈ বহিবও নোৱাৰে খোজো কাঢ়িব নোৱাৰে সেইকাৰণে মানে এনেকৈ অসুবিধাতে কেকটো কাটিব লগা হৈছে আৰু কি ক'ব তাৰ পাছতে মেমক কি গতি হৈছে মুখখন চাবলৈ আইনা এখন দিছে লগৰজনীয়ে পিছতে মেমক আমি সৰুকৈ এটা গিফ্ট দিলোঁ তাৰপাছতে 2খনমান ফটো উঠি আজি মিনি ব্লগটো সামৰি মাৰিলোঁ বাই